৫৫ নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ চুৰহাবুদ্দিনৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা নগাঁও জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক চুহৰাবুদ্দিনে নিৰ্বাচনী তৎপৰতা অধিক তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নগাঁও জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰাৰ অভিজ্ঞতা পুষ্ট তথা বৰ্তমান ৰাজীৱ গান্ধী PRS অসম প্ৰদেশৰ সম্পাদকৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সক্ৰিয় সমাজসেৱক চুহৰাবুদ্দিনে আজি ধিং সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত এলেকাত কংগ্ৰেছৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী চুৰহাবুদ্দিনে আজি নিজ গৃহত এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। মত বিনিময় অনুষ্ঠানটোত প্ৰাৰ্থীগৰাকীৰ লগতে ৰাইজে সংবাদ মাধ্যমযোগে দলীয় হাইকমাণ্ডক চুহৰাবুদ্দিনক সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনায়। আজিৰ এই মত বিনিময় অনুষ্ঠানটোত কেইবা শতাধিক ৰাইজ উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰোৱা লাইভ। হয়, নমস্কাৰ। আৰু ৭৭তম গণতন্ত্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। ৰাইজৰ বিপুল দাবীৰ সন্মুখীন হৈ মই যোৱা 16 তাৰিখে 16/1/2026 দলীয় মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু আজিও ৰাইজে আদৰণি জনাবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সেইকাৰণে আজি এখন জৰুৰী সভা আহ্বান কৰিবলগীয়া হ'ল। কিন্তু লকডাউনৰ সময়ত মানুহ বহুত বিপদত পৰিছিল, ঘৰৰ পৰা ওলাব নোৱাৰে, দুখীয়া মানুহ কাম কাজ কৰিব ঘৰৰ পৰা ওলাই যাব নোৱাৰে। এতিয়া মই পৰাপক্ষত যিমান পাৰিছোঁ আৰু ৰাইজক সহায় সহযোগিতা কৰিছোঁ। মই এইটোৱেই নহয়, আগৰে পৰা মই দুখীয়া মানুহক সহায় কৰি মোৰ ভাল লাগে আৰু ভাল পাওঁ। ৰাইজেই কৈ আছে, ৰাইজক মই যিমানখিনি পাৰোঁ তেতিয়া যিমান পাৰোঁ সেইখিনি সহায় মই কৰোঁ। নিৰ্বাচন একেবাৰে চমু চাপি আহিছে, বেছি দিন নাই। হয়, আপুনি সমষ্টিৰ ভোটাৰক কি আহ্বান জনাব? মই সমষ্টিৰ ভোটাৰক আহ্বান জনাম যে ৰাইজে যাতে সমষ্টিৰ ভোটাৰে যাতে কংগ্ৰেছ দলৰ যিকোনো দলৰ ওপৰৰ ঊৰ্ধ্বতম মহলৰ পৰা যিকোনো এজনক কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দিলে যাতে বিপুল ভোটত জয়যুক্ত কৰে। কংগ্ৰেছৰ ইতিমধ্যে প্ৰায় 23গৰাকীৰ ওপৰত প্ৰাৰ্থিত্ব দিবলৈ আবেদন জনাইছে। জি হয়, আপুনি প্ৰাৰ্থিত্ব হিচাপে আপুনি টিকেট পাবলৈ আবেদন না, মই 23জনৰ আবেদন কৰিছে, তাৰ লগত যদি ময়ো এজন আছোঁ, যদি দলে মোক উপযুক্ত বুলি ভাবে তো মোকো টিকেট প্ৰদান কৰিব পাৰে, মোক মনোনীত কৰিব পাৰে দলৰ। গতিকে যদি মোক দলৰ পৰা মনোনীত কৰে তেতিয়াহ'লে মই জিকি আহিব পাৰিম, বিপুল ভোটত জয়যুক্ত কৰিব বুলি ৰাইজেই কৈ আছে। আপোনালোকৰ আগতেতো ৰাইজে চবকে জনাই আছে, কৈ আছে। হয়, মানে এই সংগঠনত মই ৰাইজৰ হৈ কৈ আছোঁ, আজি ধিং ৫৫ নং বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ চুহৰাবুদ্দিন। কিন্তু দাবীদাৰ হৈছে যে আমি ৰাইজে দাবী কৰিবলৈ কৈছোঁ, আমাৰ ৰাইজৰ তেখেতক লাগে, তেখেত এজন ভাল মানুহ আৰু তেখেত সকলো ৰাইজক সহায় কৰে, দুখীয়াক সহায় কৰে আৰু সকলো ৰাইজৰ লগত মিলিজুলি থাকে। গতিকে আমি ৰাইজে তাৰ টিকেটৰ কাৰণে দাবী দিছোঁ যে টিকেট বিচাৰক, আমি ৰাইজ তাৰ লগত আছোঁ। পাৰ্টীয়ে মানে টিকেট বিচাৰিছে কংগ্ৰেছৰ পৰা, চুহৰাবুদ্দিন বিচাৰিছে, আপুনি কি ক'ব? আমাৰ ৰাইজে মই কৈছোঁ যে চুহৰাবুদ্দিন টিকেটটো পাব লাগে। তো চুহৰাবুদ্দিন ভাল মানুহ, গরিবের আমরা ভাবি যে চুহরাবুদ্দিন গরিবের রাজা, আর গরিবরে দুঃখিয়া মানুষ সব মানে এই কাপড় চোপড় সব দিয়ে আছে। আর লকডাউনের পরা আর ঘরের পরা ওলাব নোৱাৰো, মই কি কৰিম, বাজাৰত যাব নোৱাৰো,
তো সুরাবুদ্দিন কি করেছে, তার ঘরের পৰা আলু পিঁয়াজ ডাল নিমখ সব কেটে আনিছে, মোৰ লগত দিছে। দুখীয়া মানুহ সব তাৰ পৰা লৈ গৈছোঁ, মই খাই আছোঁ, ল'ৰা ছোৱালী চলি আছে। ইমান দুখীয়া হৈ আছিল তাৰ পৰা। আর সুরাবুদ্দিন কৈ আছে এই যে একটা লকডাউনের পৰা আর অন্য একটা এই যে এটা কি কয় এই উচ্ছেদ করেছে। আর দুখীয়া মানুহ কি কৰিব, ক'ত যাব, তাৰ মাটিৰ জাগা দিছে, জাগা দিয়ে তাৰ পিছত এই মানুহবিলাক ইয়াত ৰৈ আছে। এগুলো কয়া দুখীয়া মানুহ খুব ভাল, সুরাবুদ্দিন মানুহ খুব ভাল পাইছোঁ। আর ডিং সমষ্টিৰ পৰা কংগ্রেস দলের টিকটটো সুরাবুদ্দিনে পাব লাগে। আমরা সব মানুহে দোয়া কৰোঁ, ৰাইজৰ পৰা সব দোয়া কৰোঁ, এই টিকটটো পাবই লাগে। আপোনালোকে কেনেধৰণৰ কি বিচাৰে, কিহৰ কাৰণে অনুৰোধ? আমি দেহৰ কাৰণে উন্নতি বিচাৰোঁ আৰু আমাৰ সভাপতি চাহাবক টিকেট দিব বিচাৰোঁ, সম্পাদক হিচাপে টিকেট দিয়েছে, এইটো অনুৰোধ জনাইলোঁ। চোৰাবত টিকেট দিলে কিমানখিনি আশাবাদী ফাৰ্ষ্ট কৰিব লাগিব? বহুত আশাবাদী, আমাৰ গাঁৱৰ একে গাঁৱৰ উন্নতি কৰে, দুখীয়া মানুহক সহায় কৰে, সেই পাৰ্টি হিচাপে ভাল। বহুত অশান্তি হৈ আছে, কিন্তু অশান্তিটো সন্তুষ্ট কৰিবলৈ হ'লে সিয়ে কৰিব পাৰি। চোৰাবে কিহৰ পৰা বিচাৰিছে পাৰ্টিটো? কংগ্ৰেছ দলৰ পৰা। অঁ, চোৰাবত দলে টিকেট দিয়ে, আপোনালোকে আমি মনে প্ৰাণে যুঁজি পেলাই ভোট দি পাছ কৰাম বুলি ভাবি আছোঁ। ৰাইজে বহাইছোঁ মিটিংটো, মানে আমাৰ ইয়াত সুৰাবুদ্দিনৰ টিকেটটো পাব লাগে, সেইকাৰণে মিটিংটো বহিছোঁ। ৰাইজে কৈ আছে টিকেটটো সুৰাবুদ্দিনে পালে, আমি পালোঁ। মই যুঁজ কৰি হ'লেও টিকেটটো পালে ভোটটো জিকাই দিম। সেইটো কাৰণেহে এতিয়া ৰাইজসকলে এতিয়া ইয়াত বহিছে মিটিঙৰ কাৰণে। কিমান কষ্ট কৰি মহিলাসকলে ল'ৰা ছোৱালী লৈ পেলাই ইয়াত বহি আছে। সেইকাৰণে কৈ আছোঁ দলৰ পৰা হাতৰ ছবিটো তাক টিকটটো দিলে হাতৰ ছবিত মই গোটেই ৰাইজে তাক ভোট দি জয়যুক্ত কৰিব। অঁ, চোৰাবত জয়যুক্ত কৰিব। আপোনালোকে অকণমান ধন্যবাদে সহায় কৰি দিনত টিকেটটো পাবলৈ মানে আশা কৰি আছোঁ, যাতে আমি টিকেটটো পাওঁ। চোৰাবুদ্দিনক টিকেট পালে মানে আমি পোৱা ৰাইজৰ চবেই মানে আশা কৰিছে, ভোটটো দি জয়যুক্ত কৰিম। চোৰাবুদ্দিনক টিকেটটো লাগে, আমাৰ ৰাইজক বিচাৰিছে, চোৰাবুদ্দিনক ৰাইজৰ পৰা বিচাৰিছে, কিয়নো আমাৰ ৰাইজৰ কাৰণে বহুত সহায় কৰিব আৰু সহায় কৰিও আছে। আমাৰ গৰীবৰ ফালৰ পৰা মানে চাই আছে, কৰি আছে।